10 ডিচেম্বৰত বিবাহপাশত আবদ্ধ হোৱা অভি আৰু নাই। বিয়াৰ 23 দিন পাছতেই এৰি গ'ল পত্নীক। পথ দুৰ্ঘটনাত মৃত্যু হ'ল অভিৰ। সিদিনা স্বামীৰ নামত শিৰত সেন্দুৰ লৈছিলহে মাত্ৰ, কিন্তু আজি উকা হৈ গ'ল কপাল। গাৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাছিল। বিয়াৰ উপহাৰবোৰ পৰি আছে কোঠাতে। বুজা নাই পত্নীয়ে কি লিখি দিলে নিয়তিয়ে তেওঁৰ কপালত। বিয়াৰ এটা মাহ নহতেই পত্নীক এৰি থৈ গুচি গ'ল অভিৰয়। সপোনবোৰ প্ৰতিশ্ৰুতিবোৰ আধৰুৱা কৰি গুচি গ'ল অভি। থান বান হৈ গ'ল নতুনকৈ আৰম্ভ কৰা এখন সংসাৰ। কুকুৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই মৃত্যুক আঁকোৱালি লয় যুৱকজনে। 10 ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল অভিৰয়। বহু বছৰৰ প্ৰেমৰ সম্পৰ্কক নৰূপ দিছিল অভিৰয় আৰু তেওঁৰ পত্নীয়ে, কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰীক্ষা সেয়া। অভিৰয়ৰ মৃত্যুত এতিয়া শোকৰ চাপ পৰিছে কোকৰাঝাৰত। ঘৰখনত এতিয়া মাত্ৰ কান্দোনৰ ৰ'দ পৰিছে। এই 21 দিন আজি ডিচেম্বরের 10 তারিখে বিয়া, 12 তারিখে পার্টি আছে, আজি 25 কিমান তারিখ, আজি 3 তারিখ। রাতি 10টা 10:30 মানত এনেকে কিবা আহিল, কিবা হৈছে বোলে সৰু বাতি কি হ'ল, ওই দাদা এক্সিডেন্ট হয়েছে, এই ওলাই গেল, এইটাই ঘটনা, আর নাই কোনো ঘটনা। একদম যে কি মই পালিছো, মই দাদা মই ঢুকাইছে, জন্ম দিয়ে ঢুকালে, দুটাক মই মানুহ কৰিছো। একদম মানে ইমান হুলস্থুল বিয়া, মানে আমাৰ চিম্পুল ফেমিলিত নহয় ভাইটি। এইটো মানে ছোৱালীটো আমাৰ ইমান হেপি, মানে আমি আজি ঘৰত মানে পাৰ্টি কৰি আছো, আমি ফেমিলি পাৰ্টি। ঘৰত মানে বাইদেউ ঘৰ এতে, সৰু বাইদেউ ঘৰ এতে, চব এতে কৈ আছো। কৈছে যে কইনাই এতিয়ালৈ মানে কথাটো বিশ্বাস কৰিব পৰা নাই আৰু এতিয়া শক হৈ আছে, কোনো মাত বল নোহোৱা হৈ গৈছে। এইটো এটা চিন্তা আমি হৈ আছো যে কি হ'ব। মানে ডাক্তৰ মাতিছিলোঁ আমি, ডক্টৰ মাতি মানে আহিছিল বাইদেউ এজন এই আমাৰ চিভিলৰ, একো চিন্তা নকৰিব নালাগে, হ'ব লাহে লাহে, কিন্তু কিবা খোৱালে আমাৰ পাৰ্মিশ্যন ল'ব লাগিব, ডক্টৰৰ পাৰ্মিশ্যন, উইদাউট পাৰ্মিশ্যন নহ'ব। গ্ৰহণ কৰিলে কাৰণেই হৈছে, মানে কালি কাক বা থ'ব গৈছে ৰাতি, মানে এতিয়া খানা খাব শুই আছিল, ঘৰত শুই আছিল। এই সৰু ভাইটিটো মাতি লৈ গ'ল, দাদা দুটা নিজা ভাই, কিন্তু কাজেন। তাৰপিছত এই মাতি লৈ গ'ল, এই গুচি গ'ল। তাৰ দেউতা নিজে, সেই ভাইটিটোৰ দেউতাই ক'লে যে এই যাব নালাগে, মাতা নাই দিল, এতিয়া গুচি গ'ল।